হুইলচেয়াৰত সমষ্টিলৈ যোৰহাট লোকসভাৰ বিজেপি প্ৰাৰ্থী তপন গগৈ। দৰং ওদালগুৰিত হুংকাৰ দিলীপ শইকীয়াৰ। শিলচৰত মাৰাথন প্ৰচাৰত পৰিমল শুক্লবৈদ্য। দানৱ পথৰ লক্ষ্যৰে গহপুৰত মা কল্যাণীৰ আশীষ মন্ত্ৰী অশোক সিংহালৰ। হয়, আগ্ৰাসী গেৰুৱা বাহিনী, চাৰিওফালে জিন্দাবাদ ধ্বনি। আৰু এই জিন্দাবাদ ধ্বনিৰ মাজেৰেই প্ৰাৰ্থীৰ ঘোষণাৰ পাছত সমষ্টিত প্ৰৱেশ কৰিলে দিল্লীত চিকিৎসাধীন হৈ থকা যোৰহাটৰ সাংসদ তথা বিজেপি প্ৰাৰ্থী তপন গগৈয়ে। হুইলচেয়াৰত বহিয়েই দলীয় নেতাকৰ্মীৰ উষ্ম আদৰণি গ্ৰহণ কৰি তপন গগৈৰ ঘোষণা, বিপুল ভোটত হম জয়ী। ফেক্টৰ নহয় গৌৰৱ গগৈ। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোট প্ৰদান কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱাৰ ক্ষেত্ৰত যোৰহাটত মোক ইয়াৰ পৰা বিপুল ভোটত জিকাই পঠাব, সেই বিশ্বাসটো আমাৰ আছে। এতিয়া কোন দলে কাক প্ৰাৰ্থী দিয়ে সেইটো তেওঁলোকৰ বিচাৰ্য বিষয়, কিন্তু আমি যে ইয়াৰ পৰা জিকিম ভাৰতীয় জনতা পাৰ্টী আমাৰ মিত্ৰজোঁট, সেইটো খাটাং। ইতিমধ্যে যোৰহাটত বাহৰ বঁটা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰো ঘোষণা। 11:30 পৰা 12লৈ গৈ আছে বিজেপি। সমান্তৰালভাৱে বিৰোধী কটাক্ষ। 2.5টা সমষ্টিত দৌৰি আছে বিৰোধী। 11:30টা চিট এতিয়া আমাৰ দখলত আছে, 2.5টা চিটে বেলেগৰ অকণমান সম্ভাৱনাত আছে। গতিকে যোৱাকালি যিটো অপিনিয়ন পল ওলাত তাতো 11:30 ঠাইত 12 কৈয়ে দিলে। গতিকে আমি 12লৈকে গ'লোঁ বুলিয়ে ধৰক। বাকী যি 2টা সমষ্টি আছে বা তাকো আমি আগবাঢ়ি গৈ আছোঁ, এই 2.5টা সমষ্টিত তেওঁলোকে দৌৰি ফুৰিছে। ব্যাপক ৰূপত প্ৰচাৰত ব্যস্ত থকা মন্ত্ৰী ৰঞ্জিত দাসৰ তীক্ষ্ণ কটাক্ষ বিৰোধীক। ৰঞ্জিত দাসৰ মতে বাৰিষাৰ ভেকুলীৰ দৰে অৱস্থা হৈছে বিৰোধীৰ। বহাগ মাহ অহাৰ লগে যেতিয়া বৰষুণ আহিব, তেতিয়া লাহে লাহে কি কৰিব, ভেকুলীবিলাক টট 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 টট, আৰু যেতিয়া আহি আহিছে বাৰিষা হ'ব টট 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 টট, আৰু বাৰিষা গ'লতে শেষ, তত্ত্বটো নোহোৱা হ'ল, একো নোহোৱা হ'ল। গতিকে এই যি এপ্ৰিল যাবগৈ, গতিকে এই ভেকুলীবোৰ নোহোৱা হ'ব। মই আগতে কৈছোঁ, 3 মাহ আগতে মই ভৱিষ্যতবাণী কৰিছিলোঁ যে তৃতীয় মৰ্চা, চতুৰ্থ মৰ্চা এইবোৰ একো নাই, এইবিলাক ঐক্যমঞ্চ একো নাই, চব। দৰং ওদালগুৰিত কাৰোৰে সমীকৰণ নচলে। ৰেকৰ্ড সংখ্যক ভোটত জিকিম, হুংকাৰ দিলীপ শইকীয়াৰ। যে দৰং ওদালগুৰিত তেওঁলোক জিকাটো মানে আকাশত চাং পতাৰ কথাৰ নিচিনা আৰু সোণৰ কণী বিচৰাৰ নিচিনা। গতিকে তেওঁলোকে নামত প্ৰাৰ্থিত্ব দিব। গহপুৰত মা কল্যাণীৰ আশীষ লৈ মন্ত্ৰী অশোক সিংহলৰো ঘোষণা। ৰেকৰ্ড ভোটত জয়ী হ'ব বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত। মাটো শক্তিদায়িনী, মা পৰা আমি শক্তি বিচাৰিছোঁ যে দানৱক দমন কৰি আকৌ এবাৰ ভাৰতত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক 3 নম্বৰ বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ বেছি ব্যৱধানত জিকা সাংসদজন হ'ব ৰঞ্জিত দত্ত। এতিয়া কম্পিটিশ্যন 9জন বিধায়কৰ মাজত চলি আছে যে কোনে কিমান বেছি ডিফাৰেঞ্চত মানে ভোট দিব পাৰে। আনহাতে শিলচৰত ধাৰাবাহিক প্ৰচাৰত ব্যস্ত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ কটাক্ষ, বিৰোধীৰ নাই প্ৰাৰ্থীয়েই। প্ৰাৰ্থী নাই, হয়তো এইকাৰণে ঘোষণা কৰা নাই, কাৰণ প্ৰাৰ্থী থাকিলেহে ঘোষণা কৰিব, আৰু অলপ চলপ পাছতে যিটো কৰিব যিসকল মানুহ, কাৰণ সকলো মানুহেতো নিবিচাৰে নহয় ছিকিউৰিটি জব্দ হ'ব, কেনেকুৱা নামটো সি দিব বিচাৰে, সন্মতি দিয়া নাই, হয়তো এনেকুৱা হ'ব পাৰে। সমান্তৰালভাৱে বিজেপিৰ মিত্ৰদল অগপও নামিছে ফিল্ডত। ধুবুৰীত বাহৰ পতা অপূৰ্ব ভট্টাচাৰ্যৰ হুংকাৰ, ধুবুৰী সহজ নহ'ব বিৰোধীৰ বাবে। কাৰণ এইবাৰ ধুবুৰী লোকসভা সমষ্টিটো নতুনকৈ গঠন হোৱাৰ পিছত, ডিলিমিটেশ্যনৰ পিছত 6খন জিলা আৰু 11টা সমষ্টিক চুব লাগিব। গতিকে এনেকুৱা নহয় যে বৰ্তমানৰ সাংসদগৰাকীৰ কাৰণে সহজ হৈ আছে। বৰপেটাৰ 2টাকে বিধানসভা সমষ্টি, চেঙা আৰু মন্দিয়া, য'ত অসম গণ পৰিষদক ইতিমধ্যে তাত শক্তিশালী ভেটিও আছে। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।